এসময়ৰ এখন ডাঙৰ অৰণ্যত এটা বাঘ আছিল। বাঘটো বহুত শক্তিশালী আছিল আৰু সি কাকো ভয় কৰা নাছিল। সি নিজৰ দমত সেই অৰণ্যখনৰ ৰজা হৈ আছিল। তাৰ মাতটো ইমান ডাঙৰ আছিল যে একবাৰ যদি সি এটা ভাৰে গোটেই অৰণ্যখন কঁপি উঠে। অৰণ্যখনৰ গোটেই জীৱ জন্তুই তাক ভয় কৰিছিল। সি যেতিয়া পানী খাব ওলাই যায় তেতিয়া তাৰ ৰাস্তাত কোনো নাহে, চবে ভয়তে লুকি থাকে। এনেকৈ ভয় কৰোঁতে কৰোঁতে কোনো জীৱ জন্তু তাৰ ওচৰত নহা হ'ল ভয়তে। কিন্তু সময়ৰ লগত বাঘটো সলনি হ'ল। সি এতিয়া অকলশৰীয়া অনুভৱ কৰিব ধৰিলে। সি ভাবে মাজে মাজে তাৰ জীৱনটোত কিবা এটা আধৰুৱা বস্তু আছে, যিটো বস্তু সি সম্পূৰ্ণ কৰিব পৰা নাই। সিটো গোটেই জীৱন জংঘলতে শাসন কৰি কটলা, কিন্তু তাৰ মনত সদায় এটা প্ৰশ্ন আহে, ৰজা হোৱা মানে কি কেৱল শক্তি দেখুৱাই পেলাই শাসন কৰা নেকি? একদিন বাঘটোই বিল এটাৰ পাৰত বহি পানীত নিজৰ মুখখন চাই ভাবি আছিল যে জংঘলখনৰ জীৱ জন্তুবোৰে তাক ৰজাৰ কাৰণে সন্মান দিয়ে নে তাৰ শক্তিক ভয় কৰে। ঠিক তেতিয়াতে তাৰে কাষেদি এটা বুঢ়া শিয়াল যাই আছিল খোজকাঢ়ি। বুঢ়া শিয়ালটো বৰ বুদ্ধিয়ক আছিল আৰু সি এই অৰণ্যখনৰ চব কথাই জানে। কাৰোবাক যদি কিবা সুধিব লগা থাকে তেতিয়া এই শিয়ালটোকে চবে সোধে। তাক দেখি ৰজা বাঘৰো মন গেল তাৰ মনত অহা কথাটো তাক সুধিবৰ কাৰণে। তেতিয়া তাক সি মাত লগালা আৰু সুধিলে, ভয় বিয়পি থকাটোৱে নেকি ৰজা হোৱাৰ আচল অৰ্থ? এইটোৱেই প্ৰকৃত শক্তি নেকি? তেতিয়া বুঢ়া শিয়ালটোৱে হাঁহি হাঁহি তাক ক'লা, এজন সঁচা ৰজাই কেতিয়ানো নিজৰ শক্তি দেখুৱাই পেলাই বেলেগক ভয় নথখৱে। আনৰ সন্মান আৰু বিশ্বাস সি সদায় জিকপে চবে। শিয়ালটোৰ কথা শুনি সি অলপ ভাবি পেলাই ক'লা, যদি মই কাকো যদি ভয় নথখওঁ তেতিয়াহ'লে দেখোন এনে মোৰ কথা নুশুনবয়ে। তেতিয়া শিয়ালটো তাক ক'লা, ক্ষমতা দেখুৱাই পেলাই নমস্কাৰ ল'ব পাৰি, কিন্তু প্ৰকৃত যিটো সন্মান সেইটো ল'ব নোৱাৰি। যদি আপুনি সঁচা ৰজা হ'ব বিচাৰে তেনেহ'লে অকল ভয় দেখুৱাই নহয়, প্ৰেম আৰু ন্যায় এইবোৰ চাই পেলাই শাসন কৰিব লাগিব এই অৰণ্যখনত। তেতিয়া না এটা সঁচা ৰজা বুলি চবে আপোনাক সন্মান কৰিব। শিয়ালৰ কথা শুনি বাঘটোৱে নিজে অনুভৱ কৰিলে যে হয় কথাটো, ইমান দিন সি এই গোটেই অৰণ্যখনৰ জীৱ জন্তুক শাসন কৰি আছিল, কিন্তু কাৰো হৃদয়ত সি স্থান ল'ব পৰা নাছিল। এনেকৈ ভাবি ভাবি সি ঠিক কৰিলে যে সি বাঘটো চেঞ্জ হ'ব। আগতে ভোক লাগক বা নালাগক মন গেলিয়ে সি চিকাৰ কৰিছিল, কিন্তু এতিয়া সি বন্ধ কৰি দিলে। প্ৰয়োজন নহ'লে সি চিকাৰো নকৰে আজিকালি। আৰু যিবিলাক সৰু সৰু জীৱ জন্তু আছে সিহঁতক সুৰক্ষা দিয়াও সি আৰম্ভ কৰি দিলে। একদিন কি হ'ল, শহাপহু এটাই নদী এটা পাৰ হৈ আছিল, কিন্তু সি পানীত ডুব যাব ধৰিলে পানীৰ ধাৰত। তেতিয়া বাঘটো দেখা পাই তাক উঠাই আনিলে। বাকী জন্তুবিলাকে বাঘৰ এনেকুৱা কৰ্ম দেখা পাই তাক বহুত ভাল পালা। লাহে লাহে বাঘৰ প্ৰতি জীৱ জন্তুবোৰৰ ভয় কমি গ'ল, কিন্তু এটা কথা, সন্মান কিন্তু বাঢ়ি গ'ল। আগতে যেতিয়া সি অৰণ্যৰ মাজেদি খোজকাঢ়ি যাই আছিল তেতিয়া তাক দেখা পালি চব জীৱ জন্তু পলাইছিল, কিন্তু এতিয়া চবে শ্ৰদ্ধা দেখুৱাই পেলাই তাক মাত দে। সময় অংকে পাৰ হ'ব ধৰিলে, অৰণ্যখনো সলনি হ'ব ধৰিলে। বাঘটো এতিয়ানো শক্তিশালী আছিল, কিন্তু তাৰ এতিয়া শক্তিৰ উদ্দেশ্য কিবা বেলেগ আছিল। সি তাৰ নিজৰ শক্তি দি অৰণ্যখনক সুৰক্ষা দিয়া আৰম্ভ কৰিলে। বাহিৰে কেতিয়াবা যদি চিকাৰী টিকাৰী আহে তেতিয়া সি গোটেই জীৱ জন্তু সোপাক একলগ কৰি সেই চিকাৰীবোৰ খেদে। এইবিলাক বস্তু দেখা পাই বাকী জীৱ জন্তুবোৰে তাক শাসক নহয় এজন ৰক্ষক বুলি সন্মান দিব ধৰিলে। আগতে যেতিয়া বাঘৰ গৰ্জনি শুনিছিল চবে ভয়তে কঁপছিল, কিন্তু এতিয়া তেনে নহয়। এতিয়া তাৰ গৰ্জনি শুনিলে চবে মনত সুৰক্ষা অনুভৱ কৰে, কাৰণ সিহঁতৰ এনেকুৱা এটা ৰজা আছে। এনেকৈ এটা চিন্তাধাৰাই বাঘৰ লগতে সেই অৰণ্যখনৰ গোটেই জীৱ জন্তুৰে জীৱন সলনি কৰি দিলে। এই কাহিনীটোৰ পৰা আমি কি শিকিব পাৰোঁ? আমি কাকো ভয়ৰ দ্বাৰাই শাসন কৰিব নোৱাৰোঁ, হৃদয়ত স্থান লৈ পেলাইহে আমি কাৰোবাক শাসন কৰিব পাৰোঁ। যাৰ ক্ষমতা আছে আৰু শক্তি আছে সি ভয় দেখুৱাই পেলাই কেতিয়াও হৃদয়ত স্থান ল'ব নোৱাৰে, কিন্তু মৰম আৰু স্নেহেৰে সদায় বেলেগৰ হৃদয়ত স্থান ল'ব পাৰি। গতিকে চিন্তা কৰক, আপুনিও ক্ষমতা দেখুৱাই পেলাই কি আগবাঢ়িব নেকি, নে নিজৰ কৰ্মৰ দ্বাৰাই বেলেগ মানুহৰ হৃদয়ত স্থান ল'ব চেষ্টা কৰিব? আশা কৰোঁ ভিডিঅ'টো ভাল লাগছি। যদি সঁচাই ভাল লাগছি তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা দিব, আৰু লগৰ যিখিনি সম্পৰ্কীয় মানুহ আছে সেইখিনিৰ লগত শ্বেয়াৰ কৰিব। আগত লাগি এনেকুৱা ভিডিঅ' চাবাক লাগি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যেতিয়া আপলোড দিওঁ তেতিয়াতে গম পাবাক লাগি বেল আইকনটো ক্লিক কৰি দিব। আগক লাগি আৰু এটা এনেকুৱা কাহিনী লৈ আহিম, তেতিয়াক লাগি সুস্থ থাকিলে হ'ল আৰু সবলে থাকিলে হ'ল। আজিক লাগি থেংক ইউ।